ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'টোত আমি ক্লাছ 12ৰ ম্যাথমেটিক্সৰ যেটো ফাৰ্স্ট চেপ্টাৰ ৰিলেশনছ এণ্ড ফাংচনছ হেতুৰ ওপৰত কিছু কথা আলোচনা কৰিম। ইতিমধ্যে তোমালোকে ক্লাছ 11ত ৰিলেশন আৰু ফাংচনৰ ফান্ডামেন্টাল কথাবিলাক পাই আহিছা। আজি আমি সেই ফান্ডামেন্টাল কথাবিলাক আলোচনা নকৰোঁ, আমি ক্লাছ 12ৰ কন্টেন্টলৈ যাওঁ। আমি ৰিলেশন টপিকটোলৈ যোৱাৰ আগতে আমি প্ৰথম জানিব লাগিব দুটা সেটৰ কাৰ্টেছিয়ান প্ৰডাক্ট আমি কেনেকৈ উলিয়াও। A আৰু B যদি দুটা নন এম্পটি সেট হয় কেনেকৈ আমি হিহঁতৰ কাৰণে A ক্ৰস B এই যেটো আমাৰ কাৰ্টেছিয়ান প্ৰডাক্ট এই কাৰ্টেছিয়ান প্ৰডাক্টটো উলিয়াও আৰু এই কাৰ্টেছিয়ান প্ৰডাক্টৰ পৰা আমি কেনেকৈ A ৰ পৰা B লৈ এটা ৰিলেশন ডিফাইন কৰোঁ সেই সম্পৰ্কে আমি ক্লাছ 11ত পঢ়ি আহিছো। আজি আমি দুটা সেট নলৈ আমি ইম্পৰ্টেন্স দিম সিম্পলি এটা সেটৰ ওপৰত আমি যিমান বিলাক ৰিলেশন ডিফাইন কৰিব পাৰো সেই ৰিলেশন বিলাকৰ নেচাৰৰ ওপৰত। আমি এটা এক্সাম্পল লওঁ। Example, suppose A equal to 1, 2. আমি এটা সেট লৈছো A আৰু A থকা এলিমেন্টস বিলাক হল 1, 2। প্ৰথমতে আমি কি কৰিম, আমি A ক্ৰস A উলিয়াম। ইয়াত থাকিব 1, 2 ক্ৰস 1, 2 that is 1, 1। এটো হল প্ৰথম অৰ্ডাৰ পেয়াৰ। নেক্সট আহিব 1, 2 তাৰ পিছত 2, 1 আৰু শেষত 2, 2 অৰ্থাৎ A ক্ৰস 8 টোটাল 1, 2, 3, 4 চাৰিটা অৰ্ডাৰ পেয়াৰ থাকিব। এতিয়া আমি ৰিলেশনৰ ডেফিনেশনটো এবাৰ মনত পেলাই লওঁ আৰু সেই ডেফিনেশনটো ইউজ কৰি আমি যদি এই যেটো A ক্ৰস আমি পাইছো ইয়াত আমি টোটাল A ক্ৰস 8 চাৰিটা এলিমেন্ট আছে। cardinal number of the set A cross A is equal to 4, that is set A cross A contains 4 distinct elements. গতিকে ইয়াৰ total number of subsets of A cross A is equal to 2 to the power 4 which is equal to 16. So এই ইয়াত মই যেটো ৰিজাল্ট ইউজ কৰিছো যে এটা সেটত যদি n টা এলিমেন্ট থাকে তাৰ টোটাল সাবসেট হয় 2 to the power n. that is a very fundamental result in set theory. সেই কাৰণে ইয়াত আমি দেখিছো যে A cross 8 চাৰিটা এলিমেন্ট আছে আৰু সেই কাৰণে A cross A টোটাল সাবসেট হ'ব কিমান 2 to the power 4 which is equal to 16. এতিয়া এই 16 টা সাবসেটৰ প্ৰতিটোকে আমি কি বুলি কম, আমি কম সেট A ৰ পৰা সেট A লৈ এটা ৰিলেশন। আমি কম every subset of A cross A is a relation from A to A, that is a relation in the set A. এই যে আমি A cross 8 টোটাল 16 টা সাবসেট পাইছো। A cross A ৰ আমি টোটাল 16 টা সাবসেট পাইছো। সেই 16 টা প্ৰতিটোকে আমি কি বুলি কম A ৰ পৰা A লৈ এটা ৰিলেশন বুলি কম। আৰু এই কথাটো আমি এনেকৈ ক'ব পাৰো যে every subset of A cross A is a relation in the set A. In the set A আৰু from A to A, that is same thing. এই দুইটা কথাৰ মিনিংটো একেটাই। এতিয়া ইয়াত মই 16 টা সাবসেটৰ ভিতৰত one obvious subset is phi. We know that phi is a subset of A cross A and this phi is therefore a relation in the set A which is known as phi is the empty relation.
empty relation in A or the null relation in A. A phi tok ami set theory ki naam disilo phi tok koisilo null set ba empty set ইয়াত আমি কি বুলি কম phi to যেহেতু A cross A subset হয় সেই কাৰণে আমি কম যে phi is the empty relation in A or the null relation in A. Similarly, A cross A, we know that this is a subset of itself. A cross A is again a subset of A cross A. Therefore, using the definition of relation, we can say that this A cross A is a relation from A to A, which is known as is the universal relation. Universal relation in the set A. This is known as the universal relation in the set A. It is a phi and A cross A দুটা relation পাইছো প্ৰথমৰ phi টোক আমি কি নাম দিছো আমি নাম দিছো empty relation বা null relation আৰু পিছৰ যেটো A cross A তাক আমি নাম দিছো universal relation. এই দুইটা ৰিলেচনক আমি কম phi A cross A. These two are trivial, trivial, trivial relations in A. ইহতক আমি কম কি কম trivial relation বুলি কম phi আৰু A cross A. These two are known as trivial relations in A. আৰু এই phi আৰু A cross A বাহিৰেও এই particular example টোত আমি টোটাল আৰু কিমানটা ৰিলেচন পাম আৰু 14 টা পাম বিকজ ইয়াত আমি কৈছো যে ইয়াত 16 টা সাবসেট থাকিব আৰু যেহেতু 16 টা সাবসেট থাকিব প্ৰতিটো সাবসেট হ'ব 8 এটা ৰিলেচন সেই 16 টা ৰিলেচনৰ ভিতৰত অলৰেডি আমি ইয়াত দুটা পাইছো সেই দুটাৰ বাহিৰে আমি পাম আৰু থাকি যাব কিমান 14 টা আমি ৰিলেচন পাম ফৰ এক্সাম্পল the 14 relationer ভিতৰত for example say r1 equal to 1, 2. Since this is a subset of A cross A, so this will be termed as a relation in the set A. Because why? Because r1 is a subset of A cross A. Again we take one more example, r2 equal to, suppose I want to take 1, 1, 2, 2. That is again a subset of A cross A. So while by definition of relation R2 is a relation in the set A and so on, etc. So in this way we can find out total number of 16 relations including phi and A cross A for this particular set A, which is 1, 2. এইখিনি হৈছে আমাৰ এটা set 8 ডিফাইন কৰিব পৰা ৰিলেচনৰ ওপৰত একেবাৰে বেসিক কথা এতিয়া আমি আৰু এটা एग्जांपल ল एग्जांपलটো হল let Q be the set of rational numbers আমি কি কৰিলো আমি Q টো assume কৰি ললো which is the set of rational numbers. R is a relation in Q defined as R equal to A comma B such that A minus B belongs to Z. A, B, of course these two elements will come from the set Q. So we have defined a relation R in the set Q of rational numbers. In this way, R will contain all such ordered pairs A comma B for which their difference A minus B is an integer. To prove that number 1, for any A belongs to Q, A comma A belongs to R. Okay, I want to take one by one. So A is to statement ami establish koribo lage
এই স্টেটমেন্টৰ মিনিংটো হ'ল যে যিকোনো ৰেশনাল নাম্বাৰ a কাৰণে সেই ৰেশনাল নাম্বাৰটো নিজৰ লগত ৰিলেট হৈ থাকে এতিয়া আমি ৰিলেশনটোৰ মিনিংটো লৈ আহো যে ৰিলেশনটো একচুয়ালি আমাক কি এক্সপ্লেইন কৰিছে প্ৰথম কথা হ'ল যে আমি যেহেতু কৈছো যে r ৰিলেশনটো হ'ল q এটা ৰিলেশন হয় therefore r has to be a subset of q cross q আমি গম পাইছো যে r q cross q এটা সাবসেট হয় এটা কোৱেশ্চনটো হ'ল যে q cross q ইনফাইনাইট নাম্বাৰ অফ অৰ্ডাৰ পেয়াৰ্স থাকিব এতিয়া এই ইনফাইনাইটটা অৰ্ডাৰ পেয়াৰ্সৰ ভিতৰত আমি আৰত কোনবিলাক পেয়াৰ লম যিবিলাকত এটোলে সোৱা তোমালোকে ডেফিনেশনটোলে সোৱা আমি সেই ইনফাইনাইটটা পেয়াৰ্সৰ ভিতৰত আমি কিছুমান পাৰ্টিকুলাৰ পেয়াৰ আৰত লম যিবিলাকৰ ক্ষেত্ৰত ফাৰ্স্ট এলিমেন্ট মাইনাস সেকেন্ড এলিমেন্ট that is an integer for example এটা চাবা তোমালোকে 1, half এই এলিমেন্টটো q cross q আছে because 1 is a rational number half is a rational number therefore 1, half a pair to q cross q আছে but 1 minus half kiman that is equal to half first element minus second element that is equal to half which is not an integer therefore আমি কম যে এই 1, half যেটো পেয়াৰ আমি লৈছিলো হেতু আৰত নাই কিয় নাই কাৰণ এই পেয়াৰটোৰ কাৰণে এই এলিমেন্ট দুটাৰ যেটো ডিফাৰেন্স মানে ফাৰ্স্ট এলিমেন্ট মাইনাস সেকেন্ড এলিমেন্ট which is a minus b সেই ডিফাৰেন্সটো কি নহয় এটা ইন্টিজাৰ নহয় সেই কাৰণে কি হ'ব 1, half পেয়াৰটো q cross q আছে but 1, half does not belong to r আমি আৰু এটা एग्जांपल লৈছো suppose মই 5/2, 1/2 লৈছো this is you see this again belongs to q cross q why because 5/2 is a rational number half is a rational number therefore 5/2, half it belongs to q cross q এতিয়া আমি চাও যে এই ক্ষেত্ৰত এই পেয়াৰটোৰ ক্ষেত্ৰত ইহতৰ এলিমেন্ট দুটাৰ ডিফাৰেন্সটো কিমান 5/2 minus half is equal to how much 2 will be the LCM here it is 5 minus 1 equal to 4 divided by 2 which is equal to 2 is an integer therefore আমি কম কি কম 5/2, half a পেয়াৰ টু কত থাকিব আৰত থাকিব গতিকে আমি এটা কথা বুজি পাইছো যে q cross q থকা ইনফাইনাইটটা পেয়াৰৰ ভিতৰত সেই বিশেষ পেয়াৰ বিলাক আমি ৰিলেশনটো লম যিবিলাক পেয়াৰৰ কাৰণে সেই ফাৰ্স্ট এলিমেন্ট মাইনাস সেকেন্ড এলিমেন্ট সেই পেয়াৰটো সেই এলিমেন্ট দুটাৰ যেটো ডিফাৰেন্স হ'ব সেই ডিফাৰেন্সটো এটা কি হ'ব লাগিব এটা ইন্টিগ্ৰেল ভ্যালু হ'ব লাগিব সো দ্যাট ইজ দা এক্সপ্লেনেশন ফৰ দিস ৰিলেশন r এটা হৈছে আমাৰ r ৰিলেশনটোৰ এক্সপ্লেনেশন এতিয়া আমি কি দেখাব লাগে যে এটা চোৱা তোমালোকে আমাক কি এস্টাবলিশ কৰিবলৈ কৈছে যে যিকোনো ৰেশনাল নাম্বাৰ a এৰ কাৰণে a, a আৰত আছে এতিয়া আমি সেই কথাটো এক্সপ্লেইন কৰো তাৰ মিনিংটো কি তোমালোকে এটা কথা চোৱা যে 1 এটা ৰেশনাল নাম্বাৰ হয় এতিয়া 1 minus 1 কিমান 0 এটা ইন্টিজাৰ হয় গতিকে আমি কম কি কম যে 1, 1 সেই পেয়াৰটো ৰিলেশনটো আছে ঠিক তেনেকৈ সে 7/3 এটা ৰেশনাল নাম্বাৰ হয় 7/3 minus 7/3 কিমান পাম আমি 0 পাম 0 এটা ইন্টিজাৰ হয় গতিকে আমাৰ কনক্লুজনটো কি যে 7/3, 7/3 a পেয়াৰটো কত থাকিব ৰিলেশনটো থাকিব because their difference is 0 which is an integer in this way আমি দেখাব লাগে যে আমি q ৰ পৰা ইয়াত প্ৰথমতে মই 1 লৈছো তাৰ পিছত মই 7/3 লৈছো এনেকৈ মই যেনেকৈ ৰেশনাল নাম্বাৰ নলও কিয় সেই ৰেশনাল নাম্বাৰটোৰ কাৰণে যদিহে মই তাৰ নামটো a দিও তেতিয়াহলে মই এস্টাবলিশ কৰিব লাগে যে a, a টো কত থাকিব আৰত থাকিব তাৰ প্ৰুফটো আমি এনেকৈ লিখিম for any a belongs to q যিকোনো ৰেশনাল নাম্বাৰ a এর কাৰণে since a minus a is equal to 0 which belongs to z
Therefore, we can say what? A comma A belongs to R. যিহেতু যিকোনো ৰেচনেল নাম্বাৰ A কাৰণে সিহঁতৰ যিটো ডিফাৰেন্স A minus A সদায় 0 হ'ব irrespective of the value of A. This difference is always 0, which is an integer. Therefore, we can say A comma A belongs to R, which is already established. Eto asile amar koribo lage kaam tu ami dekhaba lage je jikono rational number A karone A comma A R ase aru hetu ami establish kori dekhalu je jikono rational number A karone A minus A jehetu 0 gotike A comma A tu R thakibo. Eta A jitu property, A property tu আমি কি নাম দিও আমি রিফ্লেক্সিভ প্রপার্টি নাম দিও আমি অলপ পিছত ইয়াৰ ডেফিনেশনটো ডিসকাস কৰিম রিফ্লেক্সিভ প্রপার্টি অর্থাৎ রিফ্লেক্সিভ প্রপার্টিৰ ডেফিনেশনটো কি হ'ব তেতিয়া হলে যে যেতিয়া আমি এটা সেটৰ ওপৰত এটা ৰিলেশন ডিফাইন কৰিম ইয়াত আমি কিউৰ ওপৰত আৰটো ডিফাইন কৰিছো আৰু সেই কিউত থকা যিকোনো এলিমেন্ট যদি তাৰ নিজৰ লগত ৰিলেটেড হৈ থাকে তেতিয়া হলে আমি সেই ৰিলেশনটো এটা ৰিফ্লেক্সিভ ৰিলেশন বুলি কম বা আমি ৰিলেশনটোৰ ৰিফ্লেক্সিভ প্ৰপাৰ্টি স্যাটিসফাই কৰে বুলি কম. Number 2, if A comma B belongs to R, then B comma A also belongs to R for any A B belong to Q. A statement to meaning to enekwa je jodi he A comma B R ot thake তেতিয়া হলে আমি এস্টাবলিশ কৰিব লাগে যে আমি যদি ইহত দুটাৰ এই এলিমেন্ট দুটাৰ যদি আমি অৰ্ডাৰটো চেঞ্জ কৰি দিও A ঠাইত B লিখো B ঠাইত A লিখো তেতিয়া আমি B এ পাম আমি এস্টাবলিশ কৰিব লাগে যে B, A পেয়াৰটো ক'ত থাকিব আৰু থাকিব আমি এই কথাটো এস্টাবলিশ কৰিব লাগে. আমি assume কৰো যে let A, B belong to R. এটা সোয়া যে R ত যদি থাকে এটা পেয়াৰ যদি R ত থাকে তেতিয়া হলে that particular pair must satisfy the condition that A minus B belongs to Z, then only this pair will belong to R. Now say whenever A minus B is an integer, in that case if I change the sign, simply you change the sign, minus A minus B will be again an integer. For example, see here 2 is an integer, change the sign, you get minus 2 which is again an integer. Okay, again you see minus 5 is an integer, you simply change the sign, you get what? 5 is again integer. Means whenever in an integer we change the sign we get again an integer. Therefore whenever A minus B is an integer, I change the sign here, minus A minus B which will be again an integer, implies what? B minus A belongs to Z. This would imply that B comma A belongs to R. গতিকে যেতিয়া আমি B minus A belongs to Z পাম তেতিয়া আমি কম কি কম যে B comma A পেয়াৰটো ক'ত থাকিব R ত থাকিব. আমি এটা এক্সাম্পল ললে কথাখিনি বুজি পাবলৈ সুবিধা হ'ব. এতিয়া ধৰি লৈছো যে 1, 2 for example 1, 2 এটা R ত থাকিব কিয় থাকিব কাৰণ 1 minus 2 as 1 minus 2 is how much? Minus 1. It belongs to Z. So whenever this 1, 2 belongs to R, we can write 2, 1 also belongs to R as 2 minus 1 equal to 1, which belongs to Z. Therefore, our statement is clear that if A, B belongs to R, then it implies that B, A belongs to R, and this particular property, this is known as the symmetric property. This is known as the symmetric property of this relation. Number 3, A, B belongs to R and B, C belongs to R implies that A, C also belongs to R. So whenever A, B belongs to R, B, C belongs to R, then we want to prove that A, C belongs to R.
You note that the second element of this first pair and the first element of this second pair, these two elements are same. In that case, the first element of the first pair is related to the second element of the second pair, which is A comma C belongs to R. What do we do? Let A comma B belongs to R and B comma C belongs to R. It implies what? This would imply that A minus B is an integer, otherwise A comma B doesn't belong to R. Jehetu A, B to R ase, gotike hihotor first element minus second element eta integer hoboi lagibo, and B minus C is an integer. Now you see A minus B is an integer, B minus C is again an integer, and as we know that sum of two integers is again an integer, therefore we can write A minus B plus B minus C is again an integer. Here in this step, this minus B and plus B will go cancel. So finally what we have is that A minus C is an integer. Therefore we can say A comma C belongs to R. So whenever A minus C is an integer, we can say A comma C belongs to R. This particular property, this is known as the transitive property. Transitive property. So whenever a relation satisfies this property, then this is known as transitive relation. We take one example to understand this further. Ami eta example lo. Example bilak lole kotha bilak bujibole sahoj hoy. Ami eta example lo. Moi dhori loisu 1,3 belongs to R. Arot ami eta pair loisu 1,3. 1,3 pair to Arot ase ami keneko gom palu? As 1 minus 3 is how much? Minus 2 belongs to Z. Ako ami loisu 3,5 belongs to R. As 3 minus 5 equal to again minus 2 belongs to Z. So ami ki korisu ami duta pair loisu eta ase 1,3 Arot or next to is 3,5 जितु Arot. এতিয়া আমি এটা কথা চাম যে প্ৰথমৰ পেয়াৰটোৰ সেকেন্ড এলিমেন্টটো সেকেন্ড পেয়াৰটোৰ ফাৰ্স্ট এলিমেন্টৰ লগত একেটাই। এতিয়া আমাৰ কামটো হ'ব এই যেটো আমাক প্ৰপাৰ্টি আমি পাইছো যে ট্ৰানজিটিভ প্ৰপাৰ্টি এটোৰ মতে আমি ক'ব লাগে যে এই 1,5 মই যেটো পেয়াৰ পাম 1,5 সেই পেয়াৰটো Arot থাকিব। এটো স্পষ্ট থাকিব কিয় থাকিব কাৰণ 1 minus 5 টো কিমান হ'ব -4 which belongs to Z. So এই যেটো প্ৰপাৰ্টি আমি পালো এই প্ৰপাৰ্টিটো আমি ট্ৰানজিটিভ প্ৰপাৰ্টি বুলি কম। এতিয়া এই যেটো আমি এক্সাম্পল ডিসকাস কৰিলো আসলতে এই এক্সাম্পলটোৱে আমাক তিনিটা প্ৰপাৰ্টিৰ এটা আইডিয়া দিছে। তাৰে প্ৰথম প্ৰপাৰ্টিটো হ'ল ৰিফ্লেক্সিভ প্ৰপাৰ্টি। তাৰ পিছৰ যেটো আমি প্ৰপাৰ্টি পাইছো that is symmetric property. A third general property that is known as transitive property. Now the question is that how can we define a reflexive relation, a symmetric relation and a transitive relation? This is nothing but one example. There are so many relations satisfying these three conditions: reflexive, symmetric and transitive. So now let us try to define these relations. Definition: let R be a relation in the set A. So what we have done, we have taken R a relation in the set A. It means see R is a relation in the set A. It means what? It means that R is a subset of what? A cross A. R is said to be number 1 reflexive if A comma A belongs to R for any A belongs to the set A. If for any element A
from the set in which the relation is defined, we have this A comma A belongs to R, we say that the relation is what? Reflexive. Number 2, symmetric. If A comma B belongs to R implies that B comma A also belongs to R for A B from A. So if A comma B belongs to R implies that B A also belongs to R, then we say that the relation is what? Symmetric. Number 3, transitive. Transitive. If A B belongs to R and B C belongs to R implies that AC belongs to R for A, B, C in A. So this is how we can define reflexive, symmetric and transitive relation in a set A. We take one example. Suppose A equal to 1, 2, 3. So this is a set containing 3 elements 1, 2, 3. So definitely A cross A will contain how many elements? It contains 3 elements. Therefore A cross A will contain 9 elements. 1, 1, 1, 2, 1, 3, 2, 1, 2, 2, 2, 3, 3, 1, 3, 2, 3, 3. Now, this is A cross A. I want to define some relations in this set A. Say R1 equal to, I want to take 1, 1, 2, 2, and 3, 3. Okay, I take one more element, suppose 1, 3. Now see, this is a subset of A cross A. This is a subset of A cross A. Therefore, by the definition of a relation, we can say that R1 is a relation in the set A. Now see, here A contains 3 elements, 1, 2, and 3. And for each of these 3 elements, we have seen that for this element 1, it is seen that 1, 1 belongs to R1. For this element 2, 2, 2 is in R1. And for this element 3, 3, 3 is in R1. Therefore, this first condition that for any A belongs to A comma A belongs to R, this is satisfied by the relation R1. Therefore what? Therefore, R1 is reflexive. Why reflexive? Because A thoka protitu element or karone, A asile tinita element 1, 2 or 3. প্ৰতিটো এলিমেন্টৰ কাৰণে আমি দেখিছো যে সেই এলিমেন্টটো নিজৰ লগত ৰিলেট হৈ আছে because it contains 1 1 2 2 and 3 3 সেই কাৰণে কি হ'ব R1 ৰিলেচনটো কি হ'ব ৰিফ্লেক্সিভ ৰিলেচন হ'ব তাৰ পিছত আমি চাও যে R1 ৰিলেচনটো সিমেট্ৰিক হ'ব নেকি তে সিমেট্ৰিক ৰিলেচনৰ ডেফিনেশনটো কি যে সিমেট্ৰিক ৰিলেচন হ'বৰ কাৰণে যেতিয়া A B থাকিব আৰু তেতিয়া হলে B A ও থাকিব লাগিব এতিয়া আমি চাও যে এই ৰিলেচনটোৰ ক্ষেত্ৰত সেই কন্ডিশনটো স্যাটিসফাই হৈ আছে নে নাই ইয়াত তোমালোকে চোৱা যে 1 1 2 2 আৰু 3 3 ক্ষেত্ৰত যেতিয়া আমি এলিমেন্ট কেইটাৰ অৰ্ডাৰটো চেঞ্জ কৰি দিম তেতিয়া একো ডিফাৰেন্স নাহে because 1 1 অৰ ক্ষেত্ৰত if you change the order of the two elements you again get what 1 1 2 2 3 3 গতিকে এই তিনটা আমি নাছালেও হ'ব আমি মাত্ৰ চাম এই 1 3 যেটো লাস্ট এলিমেন্ট আছে লাস্ট পেয়াৰ আছে আমি সেই পেয়াৰটোৰ কাৰণে চেক কৰি চাম ইয়াত আমি দেখিছো যে 1 3 টো R1 ত আছে কিন্তু 3 1 R1 ত নাই অৰ্থাৎ এইটো স্যাটিসফাই হৈ থকা নাই চোৱা A B টো R ত আছে কিন্তু B A R ত নাই সেই কাৰণে আমি কম যে R1 ৰিলেচনটো সিমেট্ৰিক নহয় R1 is not symmetric কিয় symmetric নহয় as 1 3 belongs to R1 but 3 1 does not belong to R1
যেহেতু 1 3 পেয়াৰটো R1 ত আছে কিন্তু 3 1 টো R1 ত নাই গতিকে আমি কম যে R1 ৰিলেচনটো সিমেট্ৰিক ৰিলেচন নহয় আমি আকৌ এতিয়া ট্ৰানজিটিভ প্ৰপাৰ্টিটো চাওঁ ট্ৰানজিটিভ প্ৰপাৰ্টিৰ ক্ষেত্ৰত আমি এটা বস্তু চেক কৰি চাম যে এই থাৰ্ড যেটো কন্ডিশন আছিলে AB BC যেতিয়া R ত থাকিব তেতিয়া AC R ত আছে নে নাই সেই কন্ডিশনটো আমি ইয়াত স্যাটিসফাই হৈ আছে নে নাই আমি ভেৰিফাই কৰি চাম তে 1 1 আমি এটোৰ পৰা স্টাৰ্ট কৰো 1 1 ইয়াত সেকেন্ড এলিমেন্ট 1 এতিয়া আমি চাম যে 1 দি স্টাৰ্ট হোৱা 1 এৰে স্টাৰ্ট হোৱা আৰু ইয়াত বেলেগ কি পেয়াৰ আছে এটো আছে 1 এৰে স্টাৰ্ট হৈছে তো AB in R1 BC in R1 we have seen that again AC means we get again 1,3 এটো R1 আছে গতিকে এই কন্ডিশনটো ই স্যাটিসফাই কৰিছে মই আকৌ কৈছো যে 1 1 2 R1 ত আছে 1 3 R1 ত আছে আৰু হেতুৱে এটো ইমপ্লাই কৰিছে যে 1 3 R1 ত আছে অৰ্থাৎ ইয়াৰ প্ৰথম এলিমেন্ট ইয়াৰ পিছৰ এলিমেন্ট এই পেয়াৰটোৰ কামটো আমাৰ হৈ গ'ল নেক্সট আমি আহিম 2 টোৰ ক্ষেত্ৰত আমি চাম যে 2 ৰে বেলেগ কিবা পেয়াৰ ষ্টাৰ্ট হৈছে নেকি নাই হোৱা গতিকে 2 টোৰ লগত আমি কম্পেয়াৰ কৰিবলৈ একো নাই নেক্সট আমি চাও 3 3 ক্ষেত্ৰত 3 ৰে কিবা পেয়াৰ ষ্টাৰ্ট হৈছে নেকি আমি দেখিছো যে নাই হোৱা গতিকে 3 3 ক্ষেত্ৰত আমি চাবলগীয়া কথা একো নাই আৰু ফাইনালি আমি 1,3 ক্ষেত্ৰত চাও ইয়াত 1,3 আমি চাম তাৰ যেটো সেকেন্ড এলিমেন্ট 3 3 ৰে কিবা ষ্টাৰ্ট হৈছে নেকি হৈছে 3,3 গতিকে আমি সেই বস্তুটো চাও যে 1,3 R1 ত আছে আৰু 3,3 R1 ত আছে ইয়াত চোৱা ইয়াত এই সেকেন্ড এলিমেন্ট আৰু ইয়াৰ ফাৰ্স্ট এলিমেন্ট দুটা একে আৰু আমি পাব লাগে কিমান ইয়াৰ ফাৰ্স্ট এলিমেন্ট আৰু ইয়াৰ সেকেন্ড এলিমেন্ট 1,3 পাব লাগে ইয়াত আছে হেটো ইমপ্লাইজ 1,3 in R1 আৰু তো ইয়াত আমি চেক কৰি চাবলৈ একো নাই গতিকে আমি দেখা পালো যে R1 ৰিলেচনটো এটা ট্ৰানজিটিভ ৰিলেচন হয় সেই কাৰণে এই যেটো আমি সেট A ৰ ওপৰত যেটো আমি R1 ৰিলেচন লৈছিলো সেই ৰিলেচনটো ফাৰ্স্ট ইট ইজ ৰিফ্লেক্সিভ then it is not symmetric but it is transitive এতিয়া মই সেই সেট A ৰ ওপৰত আৰু এটা ৰিলেচন লম আৰু সেই ৰিলেচনটো ৰিফ্লেক্সিভ সিমেট্ৰিক বা ট্ৰানজিটিভ হয় নে নহয় আমি চেক কৰি চাম Next relation আমি লম R2 equal to set 1,1 2,2 এটো আমি দেখা পাইছো যে this is a subset of across A গতিকে R2 A ৰ পৰা A লৈ এটা ৰিলেচন হয় প্ৰথম কথা ৰিলেচনটো ৰিফ্লেক্সিভ নহয় কিয় নহয় ইয়াত তোমালোকে চোৱা যে এই তিনিটা এলিমেন্ট আছে 1 2 আৰু 3 কিন্তু এই তিনিটা এলিমেন্টৰ কাৰণে মাত্ৰ প্ৰথমৰ দুটা এলিমেন্ট 1 ৰ কাৰণে আমি 1 ইয়াত পাইছো 2 ৰ কাৰণে ইয়াত আমি 2,2 পাইছো but for 3 there is no 3,3 in R2 therefore it is not reflexive R2 is not reflexive why as 3,3 does not belong to R2 3,3 R2 নাই সেই কাৰণে হি কি হল ৰিলেচনটো ৰিফ্লেক্সিভ নহয় নেক্সট আমি চাম যে সেই ৰিলেচনটো সিমেট্ৰিক হয় নেকি আমি দেখা পাইছো যে ইয়াত আছে 1,1 ইয়াতে যদি মই অৰ্ডাৰটো চেঞ্জ কৰো তেতিয়া আমি 1,1 এ পাম ইয়াত আছে নেক্সট আছে 2,2 তাতো যদি আমি অৰ্ডাৰটো চেঞ্জ কৰি দিও তেতিয়া আমি আকৌ 2,2 এ পাম হেতু R2 আছে গতিকে R2 কি হ'ব symmetric হ'ব R2 is symmetric and finally regarding transitive property আমি চাইছো যে ইয়াত 1,1 আছে আৰু 1 দি স্টাৰ্ট হোৱা ইয়াত আৰু বেলেগ পেয়াৰ নাই গতিকে 1,1 ৰ ক্ষেত্ৰত কম্পাৰিজনৰ কথাটো নাহে নেক্সট আমি চাম 2,2 ইয়াতো সেই একেটা কথাই এপ্লিকেবল হয় কিয়নো 2,2 সেকেন্ড কম্পোনেন্টটো হ'ল ইয়াত 2 আৰু 2 ৰে স্টাৰ্ট হোৱা ইয়াত এটোৰ বাহিৰে বেলেগ পেয়াৰ নাই গতিকে আমি দেখা পাইছো যে এই R2 নামৰ ৰিলেচনটোৰ ক্ষেত্ৰত কি হ'ল ট্ৰানজিটিভ প্ৰপাৰ্টিটো হৈ ইয়াত স্যাটিসফাই হৈ আছে নে নাই সেই কথাটো কম্পেয়াৰ কৰিবৰ কাৰণে আমাৰ হাতত সেই সেকেন্ড যেটো B, C পেয়াৰ থাকিব লাগে সেই পেয়াৰটো নাই in other words the transitive property is not contradicted here transitive property
is not contradicted here. Therefore, R2 is transitive. ইয়াৰ অৰ্থটো এনেকুৱা যে আমি R2 ৰিলেচনটো ট্ৰানজিটিভ নহয় বুলি প্ৰমাণ কৰিব নোৱাৰো কাৰণ ইয়াত আমাৰ ট্ৰানজিটিভ ৰিলেচনৰ ক্ষেত্ৰত AB আৰু BC দুটা পেয়াৰ থাকিব লাগে ইয়াত মাত্ৰ আমি AB পেয়াৰটোহে পাইছো BC পেয়াৰটো পোৱা নাই গতিকে যেহেতু এক্সিষ্টে নকৰে আমি কম্পেয়াৰ কৰিব নোৱাৰো সেইকাৰণে আমি কম that transitive property is not contradicted here therefore it is transitive. We take one more example R3. ইয়াত মই লওঁ 1, 2 then I take 2, 3. You see this is again a subset of A cross A. অর্থাৎ আমি কম যে R3 is a relation in the set A. এতিয়া আমি চাইছো যে R3 relation to reflexive নহয় কিয় নহয় কাৰণ ইয়াত 1, 1, 2, 2, 3, 3 একোৱে নাই this is not reflexive this is not reflexive তোমালোকে বুজি পাইছা নিশ্চয় কিয় ৰিফ্লেক্সিভ নহয় কাৰণ ইয়াত 8 আছিল তিনিটা এলিমেন্ট 1 2 3 আছিল আৰু এই তিনিটা এলিমেন্টৰ কাৰণে ইয়াত একোৱে নাই 1 1 নাই 2 2 নাই 3 3 নাই এটাও নাই সেইকাৰণে এই ৰিলেচনটো কিয় ৰিফ্লেক্সিভ নহয় তাৰ পিছত সিমেট্ৰিকো নহয় ৰিলেচনটো কিয় নহয় কাৰণ 1 2 আছে whereas 2, 1 নাই not symmetric কিয় symmetric নহয় because as 1 2 R3 আছে but 2, 1 R3 নাই 2, 1 পেয়াৰটো R3 নাই বা আমি এনেকৈ ক'ব পাৰো যে 2, 3 R3 আছে কিন্তু 3, 2 ৰিলেচনটো R3 নাই তেনেকৈ ক'লেও হ'ব এতিয়া আমি চাম যে ৰিলেচনটো ট্ৰানজিটিভ হয় নেকি ইয়াত চোৱা তোমালোকে যে 1 2 R3 আছে আৰু 2 3 A পেয়াৰটো R3 আছে ইয়াৰ যেটো সেকেন্ড এলিমেন্ট ইয়াৰ যেটো ফাৰ্স্ট এলিমেন্ট সেই এলিমেন্ট দুটা একেই এতিয়া আমি কি পাব লাগে ইয়াত এই এলিমেন্টটো ফাৰ্স্ট এলিমেন্টটো ইয়াৰ সেকেন্ড এলিমেন্টটো আমি পাব লাগে 1 3 2 R3 পাব লাগিছিল ট্ৰানজিটিভ হোৱা হলে কিন্তু যেহেতু 1 3 এলিমেন্টটো ইয়াত নাই 1 3 does not belong to R3 but 1 3 does not belong to R3 সেই কাৰণে আমি কম যে ইয়াত AB আছে BC আছে কিন্তু AC নাই সেই কাৰণে কি হ'ব এই therefore not transitive যে আমাৰ কনফিউজন হয় কেতিয়াবা যে তোমালোকে আকৌ সেই R2 ৰিলেচনটোলে চোৱা ইয়াত মই কৈছো যে ৰিলেচনটো ট্ৰানজিটিভ হয় because transitive property is not contradicted here ইয়াত মই কৈছো যে ৰিলেচনটো ট্ৰানজিটিভ নহয় because 1 2 আছে 2 3 আছে but 1 3 নাই ইয়াত চোৱা ইয়াত যেটো মই 1, 2 এই 2 ৰে স্টাৰ্ট হোৱা 2 3 পেয়াৰটো ইয়াত পাইছো R3 ক্ষেত্ৰত পাইছো কিন্তু সেই যেটো সেকেন্ড পেয়াৰ সেই সেকেন্ড পেয়াৰটো মই R2 ক্ষেত্ৰত পোৱা নাই কম্পেয়াৰ কৰিবলৈ সেই কাৰণে মই কৈছো যে R2 এটা ট্ৰানজিটিভ ৰিলেচন হয় কিন্তু R3 ট্ৰানজিটিভ ৰিলেচন নহয় তো মই আশা কৰো তোমালোকে এক্সাম্পল ইয়াত মই তিনটা ৰিলেচন লৈছিলো R1 R2 R3 আৰু প্ৰতিটোৰ ক্ষেত্ৰত ৰিফ্লেক্সিভ হয় নে নহয় সিমেট্ৰিক হয় নে নহয় বা ট্ৰানজিটিভ হয় নে নহয় আমি ডিসকাস কৰিছো মই আশা কৰো তোমালোকে কথাবিলাক বুজি পাইছা এতিয়া আমি এটা এক্সাম্পল লওঁ আৰু এটা এক্সাম্পল লওঁ খুব সহজ এক্সাম্পল let L be the set of lines that can be drawn in a plane এখন প্লেনত যিমান বিলাক লাইন ড্ৰ কৰিব পাৰি সেই গুটেই লাইন বিলাকৰ যেটো সেট that set is our L define a relation R in L by R equal to L1, L2 such that L1 is parallel to L2
এটা একেবাৰে সিম্পল এক্সাম্পল হয় ইয়াত মই কি কৰিছো ইয়াত মই এখন প্লেনত যিমান বিলাক লাইন আমি আঁকিব পাৰো ফৰ এক্সাম্পল এখন প্লেন আমি দেখিছো এতে মই কিছুমান লাইন আঁকিলো সাপোজ এনেকুৱা কিছুমান মই লাইন আঁকিলো suppose this one is L1 this one is L2 this one is L3 this one is L4 ইয়াত মই সাইডাল লাইন লৈছো কিন্তু আমাক ইয়াত সাইডাল বুলি কোৱা নাই আৰু বেছি থাকিব আমি সাইডাল বুলি আমি ধৰি লওঁচোন এই যেটো সেট এই গুটি সেটটো হল আমাৰ L এটা আমি কি কৰিম আমি প্ৰথমতে আমি L ক্ৰস L উলিয়াম এতিয়া হে L ক্ৰস L বুলি কওঁতে আমি দুটা পেয়াৰ পাম আৰু দুটা এলিমেন্ট পাম এনেকুৱা কিছুমান আমি পেয়াৰ পাম যত ফাৰ্স্ট কম্পোনেন্ট সেকেন্ড কম্পোনেন্ট দুইটাই কোপৰা আহিব L ৰ পৰা আহিব সেই কাৰণে সেই দুইটাই হ'ব এটা স্ট্ৰেইট লাইন আৰু সেই স্ট্ৰেইট লাইন বিলাক যি বিলাক স্ট্ৰেইট লাইন এই পেয়াৰটো সেইবিলাক পেয়াৰহে আমি আৰত লম যত সেই লাইন দুডাল প্যাৰালেল হ'ব যদি প্যাৰালেল নহয় তেতিয়া হলে কি হ'ব তেতিয়া হলে সেই পেয়াৰটো আৰত নাথাকে ফৰ এক্সাম্পল এতিয়া যদি আমি ধৰি লওঁ যে L ত এনেকুৱা L1 L2 L3 L4 চাৰিডাল লাইন থাকে সিম্পলি তেতিয়া হলে এটা কথা আমি চাইছো ইয়াত মই আৰু এটা লৈ লৈছো সাপোজ L5 এতিয়া আমাৰ সুবিধা হ'ব ইয়াত মই দেখিছো যে L4, L5 এই পাৰ্টিকুলাৰ এক্সাম্পলটোত আমি কম যে L4, L5 টো আৰত থাকিব কিয় থাকিব বিকজ L4 is parallel to L5 ইয়াত তোমালোকে চোৱা L4 আৰু L5 প্যাৰালেল হ'ব গতিকে যেহেতু লাইন দুডাল প্যাৰালেল গতিকে L4, L5 আৰত থাকিব কিন্তু L3, L4 আৰত নাথাকে এই L3 আৰু L4 আৰত নাথাকে কিয় নাথাকে বিকজ L3 is not parallel to L4 যেহেতু L3 আৰু L4 প্যাৰালেল নহয় সেই কাৰণে কি হ'ব সেই পেয়াৰটো আৰত নাথাকে এইখিনি হৈছে এক্সপ্লেনেশন ৰিলেশনটো বুজি পাবৰ কাৰণে এতিয়া আমি ৰিলেশনটো ৰিফ্লেক্সিভ সিমেট্ৰিক বা ট্ৰানজিটিভ হয় নে নহয় আমি ভেৰিফাই কৰি চাব লাগে প্ৰথমতে আমি চাও যে ৰিলেশনটো ৰিফ্লেক্সিভ হ'ব নে নহয় সেই কথাটো আমি কেনেকৈ চেক কৰি চাম তোমালোকে এটা কথা চোৱা যে আমি এই যেটো সেট L ত যিমান বিলাক লাইন নাথাকক কিয় প্ৰতিডাল স্ট্ৰেইট লাইন তাৰ নিজৰ লগত সদায় প্যাৰালেল হ'ব ফৰ এক্সাম্পল এই যেটো মই বুজি পাবৰ কাৰণে যেটো মই ডায়াগ্ৰাম লৈছো ইয়াত মই দেখিছো যে L1 is parallel to L1 L2 is again parallel to L2 L3 is parallel to L3 and so on গতিকে L ত থকা প্ৰতিটো এলিমেন্ট মানে প্ৰতিডাল লাইন তাৰ নিজৰ লগত প্যাৰালেল সো হয় ৰিফ্লেক্সিভ হ'ব গতিকে আমি কেনেকৈ প্ৰস্তুত কৰিম for any L1 belongs to L so whenever here I write L1 belongs to L it means L1 is an element in L and since L contains some lines therefore L1 is a line so for any L1 belongs to L since L1 is parallel to L1 therefore L1, L1 belongs to R যেহেতু নিজে লাইনডাল নিজেই নিজৰ লগত প্যাৰালেল হয় গতিকে মই কম যে সেই পেয়াৰটো ৰিলেশনটো থাকিব therefore R is reflexive so this particular relation is reflexive then we need to check whether it is symmetric or not symmetric মানে তোমালোকে আকৌ এই ডায়াগ্ৰামটো মন কৰা এই ডায়াগ্ৰামটো তোমালোকে মন কৰা ইয়াত চোৱা মই কৈছো কি L4, L5 belongs to R এই ডায়াগ্ৰামটো চোৱা this is L4 this is L5 L4 is parallel to L5 therefore this pair belongs to R now what will be there if I change this order can we say that L5, L4 belongs to R yes because why L4 is parallel to L5 will imply that L5 is again parallel to L4 we can change the order therefore this will be always what symmetric so why let L1, L2 belongs to what R so we have taken an ordered pair L1, L2 in R therefore what will happen to these two lines they will be parallel L1 is parallel to L2 now from the fundamental property of parallel lines we can rewrite this statement as L2 is parallel to L1 implies L2, L1
belongs to R. Therefore, R is what? Symmetric. R is symmetric because for L1 comma L2 belongs to R, we have seen that L2 comma L1 belongs to R. So it is symmetric. Next we go to the transitive property. So as we know that if a line is parallel to a second line and if the second line is parallel to a third line, then the first line will be parallel to the third line. See here, this one is L1, this one is L2, this one is L3. Now see, whenever L1 is parallel to L2 and L2 is parallel to L3, we can say that L1 is parallel to L3, means it already implies that the relation is transitive. So how can we establish the fact? Let L1 comma L2 belongs to R and L2 comma L3 belongs to R. Therefore, L1 is parallel to L2 and L2 is parallel to L3 implies, as you know, that in this case we can write L1 is parallel to L3, showing that L1 comma L3 it belongs to R. Therefore, R is transitive. So yate moi jitu relation loisilu dekha gol je he relation to reflexive hoy, he relation to symmetric hoy aru he relation to at the same time transitive hoy aru he karone ei bikhek relation to ami naam dim eta equivalence relation. Equivalence relation or definition to hol that whenever a relation is reflexive, symmetric and transitive, then the relation will be termed as an equivalence relation. Gotike ami kom je ei relation to eta equivalence relation hoy. Therefore, R is an equivalence relation. Relation in L. মই আগো কৈছো যে ইকুইভ্যালেন্স ৰিলেশনৰ ডেফিনেশনটো হ'ল যে এটা ৰিলেশন যেতিয়া একে সময়ত ৰিফ্লেক্সিভ, সিমেট্ৰিক আৰু ট্ৰানজিটিভ হ'ব তেতিয়া আমি সেই ৰিলেশনটো সেই বিশেষ সেটটোৰ ওপৰত যাৰ ওপৰত আমি ৰিলেশনটো লৈছো সেই সেটটোত আমি এটা ইকুইভ্যালেন্স ৰিলেশন বুলি কম। এতিয়া আমি ইয়াত যেটো এক্সাম্পল লৈছিলো সেই এক্সাম্পলটোত অলপ চেঞ্জ কৰিব মই বিচাৰিছো। যদিহে মই সেই ৰিলেশনটোত parallel নলৈ ৰিলেশনটো মই পারপেন্ডিকুলার লওঁ তেতিয়া হলে সিচুৱেচনটো কেনেকুৱা হ'ব। অৰ্থাৎ suppose let L be the set of relations, not relations, set of lines in a plane. L be the set of lines in a plane. R is a relation in L defined as R equal to L1 comma L2 such that L1 is perpendicular to L2. যদি মই আগৰটো আমি কি কৰিছিলো, আগৰটো আমি এই যেটো ৰিলেশন লৈছিলো তাত মই কৈছিলো যে L1 is parallel to L2, ইয়াত মই কৈছো যে L1 is perpendicular to L2। তেতিয়া আমি এই ৰিলেশনটোৰ ক্ষেত্ৰত চাব লাগে যে ৰিলেশনটো ইকুইভ্যালেন্স ৰিলেশন হয় নে নহয়, বা ৰিলেশনটো ৰিফ্লেক্সিভ, সিমেট্ৰিক বা ট্ৰানজিটিভ হ'ব নে নহয় আমি ভেৰিফাই কৰি চাব লাগে। এটা কথা একেবাৰে স্পষ্ট যে এটা লাইন তাৰ নিজৰ লগত কেতিয়াও পারপেন্ডিকুলাৰ হ'ব নোৱাৰে। গতিকে আমি কম for L1 belongs to L since L1 is not perpendicular to L1, therefore L1 comma L1 does not belong to R. Therefore R is not what? Reflexive. R relation to reflexive নহয় কাৰণ এডাল লাইন তাৰ নিজৰ লগত কেতিয়াও ইয়াত ৰিলেটেড হ'ব নোৱাৰে বিকজ লাইন দুডাল পারপেন্ডিকুলাৰ নহব। তাৰ পিছত আমি চাম যে ৰিলেশনটো
কি হল ৰিলেচন টু সিমেট্ৰিক হ'ব না নহয় as it is obvious you see say this one is line 1 this one is line 2 here what is happening is that L1 is perpendicular to L2 change the order what you get L2 is perpendicular to L1 means this is already what symmetric so let L1 comma L2 belongs to R implies what lines are perpendicular L1 is perpendicular to L2 we can change the order so changing the order we get L2 is perpendicular to L1 implies L2 comma L1 also belongs to R for L1 L2 from the set L therefore R is symmetric so it is obvious that R is symmetric তাৰপিছত আমি চাম যে ৰিলেচনটো কি হ'ল ৰিলেচনটো ট্ৰানজিটিভ হয় নে নহয় ৰিলেচনটো ট্ৰানজিটিভ হয় নে নহয় আমি চেক কৰিবৰ কাৰণে আমি আকৌ এটা ডায়াগ্ৰাম লৈ চাওঁ ডায়াগ্ৰামটো আঁকি ল'লে আমাৰ কথাবিলাক স্পষ্ট হয় বুজি পাবলৈ সুবিধা হয় সাপোজ এই লাইনডাল হ'ল L1 is perpendicular to suppose this line is L2 and then we take L2 is perpendicular to L3 now it is seen that whenever L1 is perpendicular to L2 and L2 is perpendicular to L3 in that case these two lines L1 will be parallel to L3 not perpendicular means this is not transitive so what do we do let L1 comma L2 belongs to R and L2 comma L3 belongs to R this would give us therefore L1 is perpendicular to L2 and L2 is perpendicular to L3 therefore L1 is parallel to L3 not perpendicular that is L1 is not perpendicular to L3 therefore R is not transitive সেইকাৰণে এই যেটো আমি ৰিলেচন লৈছিলো ৰিলেচনটো ট্ৰানজিটিভ ৰিলেচন নহয় আগৰ ৰিলেচন কি আছিল আগৰ ৰিলেচনটোত সেই লাইন দুডালৰ মাজত ৰিলেচনটো আছিল দে মাষ্ট বি প্যাৰেলাল ইয়াক কৈ লৈছো দে শুড বি হোৱাট পাৰপেন্ডিকুলাৰ তো প্যাৰেলাল যেতিয়া হৈছে প্যাৰেলাল হওঁতে আমি যেটো ৰিলেচন লৈছিলো ৰিলেচনটো আমি ইকুইভ্যালেন্স বুলি কৈছিলো আৰু যেতিয়া আমি পাৰপেন্ডিকুলাৰ পাইছাম তেতিয়া আমি কৈছো যে পাৰপেন্ডিকুলাৰ ৰিলেচনটো কি হ'ল ৰিফ্লেক্সিভ নহয় কি মাত্ৰ সিমেট্ৰিক হয় ৰিলেচনটো ট্ৰানজিটিভ নহয় অৰ্থাৎ হি ইকুইভ্যালেন্স ৰিলেচন হোৱাৰ প্ৰশ্নটো নাহে ইয়াৰ পিছত আমি এটা আৰু এটা এক্সাম্পল লওঁ সেই এক্সাম্পলটো খুব ইম্পৰ্টেন্ট হয় তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আমি এটা সেট অফ ইন্টিজাৰ্স z লম let R be a relation in Z. Z means the set of integers defined as R equal to a comma b such that a minus b is divisible by 2 or we can say 2 divides a minus b same thing or 2 divides a minus b এটা আমি এই ৰিলেচনটো ইকুইভ্যালেন্স মানে নহয় চেক কৰি চাম আৰু তাৰ পিছত এই ৰিলেচনটোৰ ক্ষেত্ৰত ৰিলেচনটোৱে z ৰ ওপৰত কি প্ৰভাৱ পেলায় আমি এই কথাটো আলোচনা কৰিম প্ৰথমতে আমি চাওঁ যে ৰিলেচনটোৰ ক্ষেত্ৰত আমি জানো যে z ক্ৰস z যেতিয়া আমি লম এই z ক্ৰস z it contains infinite number of elements infinite pairs z cross z contains infinite pairs তো সেই পেয়াৰ বিলাকৰ ভিতৰত আমি কিছুমান পাৰ্টিকুলাৰ পেয়াৰ আৰত লম যিবিলাক পেয়াৰত কি হ'ব সেই এলিমেন্ট দুটাৰ a minus b that is divisible by 2 or 2 divides a minus b for example say 1,5 a2 z cross z আছে okay এতিয়া আমি চাম যে 1,5 to z cross z আছে ঠিকই আছে কিন্তু 1,5 to আৰত থাকিবনে আমি হেতু কেনেকৈ চেক কৰিম আমি চাম যে 1 minus 5 কিমান minus 4 and as we know that minus 4 is divisible by 2 this one
therefore কি কম আমি 1,5 ৰিলেচন টু পেয়াৰটো ক'ত থাকিব আৰত থাকিব আমি আৰু এটা এক্সাম্পল লওঁ সাপোজ আমি ললো 1,6 এটা 1,6 টো আমি দেখিছো যে এটো z ক্ৰস z আছে কিন্তু 1,6 টো হিহঁতৰ ডিফাৰেন্সটো কিমান which is -5 odd number আৰু এটা odd number কেতিয়াও আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো গতিকে আমি কনক্লুজনটো কি ড্ৰ কৰিম যে 1,6 হেতু আৰত নাই গতিকে z ক্ৰস z ত থকা এটা পেয়াৰ কেতিয়া আৰত থাকিব যেতিয়া এই এলিমেন্ট দুটাৰ যেটো ডিফাৰেন্সটো এটা 2 ৰ মাল্টিপল হ'ব বা 2 ৰে তাক ডিভাইড কৰিব পাৰিম বা ইন আদাৰ ওয়ার্ডস it has to be this difference has to be an even number 2 ৰ মাল্টিপল বা 2 ৰে ডিভিজিবল means হেতুটা কি হ'ব লাগিব এটা ইভেন নাম্বাৰ হ'ব লাগিব এটা আমি চাও যে এই ৰিলেচনটোৰ ইকুইভ্যালেন্স হয় নেকি ইকুইভ্যালেন্স হয় না আমি কেনেকৈ গম পাম therefore any a belongs to z since a minus a equal to 0 which is divisible by 2 yet a value z নহক কিয় for any integer a maybe 1 maybe 2 maybe -1 maybe -2 irrespective of the signs maybe positive maybe negative or maybe 0 always we have a minus a equal to 0 and 0 is divisible by 2 therefore we can say that a comma a belongs to r therefore r is reflexive this relation r is always reflexive because every integer is related to itself tar pisot ami sao je relation to symmetric hoy neki let a comma b belongs to r therefore a minus b that will be not is divisible by 2 a minus b is divisible by 2 that is a minus b an even number now see 4 is even and we know that -4 is even means changing the sign if 4 is even then you change the sign you will get -4 which is again even therefore a minus b is divisible by 2 means what a minus b is even therefore we can say minus a minus b is also divisible by 2 means even so this would give us what b minus a is divisible by 2 implies b comma a belongs to r therefore r is what symmetric therefore r will be symmetric because in case of r what is happening is that whenever ab belongs to r it implies that ba also belongs to r অর্থাৎ যেতিয়া আমাৰ say এতিয়া আমি এটা 1,5 পাইছো আৰত because 1 minus 5 is -4 which is even আমি যদি চেঞ্জ কৰি দিও 5,1 লও আমি যদি 5,1 লও তেতিয়া হেতু আৰত থাকিব কিয় থাকিব because as 5 minus 1 is equal to 4 which is even গতিকে যেতিয়া আমি দেখাইছো ইয়াত যে যেতিয়া a b আৰত থাকে হেতু এটো ইমপ্লাই কৰে যে b a ও আৰত থাকিব গতিকে কি হ'ব ৰিলেচনৰ সিমেট্ৰিক ৰিলেচন হ'ব আৰু ফাইনালি আমি ট্ৰানজিটিভ পাৰ্টটো প্ৰুফ কৰিবৰ কাৰণে আমি কি কৰিম আমি আকৌ দুটা পেয়াৰ লম ab লম আৰু bc লম আৰত so finally what we do let ab belongs to r and bc also belongs to r therefore a minus b is divisible by 2 and b minus c is divisible by 2 because ab belongs to r means what their difference is divisible by 2 then bc belongs to r means what their difference is divisible by 2 now a minus b is even b minus c is even sum of two even numbers is again even implies a minus b plus b minus c is divisible by 2 why divisible by 2 because you see a minus b is an even number b minus c is an even number you add you find out the sum of two even numbers you will get again an even number therefore this sum will be divisible by 2 now in this state this minus b and plus b will go cancel
So what we have is that a minus c is divisible by 2, that is a comma c belongs to R, therefore R is transitive. Therefore R is transitive here. Now this relation is then reflexive, symmetric as well as transitive. Therefore our conclusion is that R is an equivalence relation in what? Where? Z. So Z dot R eta equivalence relation hobo. তোমালোকে নিশ্চয় proof বিলাক বুজি পাইছা কেনেকৈ আমি ৰিলেশনটো ৰিফ্লেক্সিভ দেখাইছো, কেনেকৈ আমি ৰিলেশনটো সিমেট্ৰিক দেখাইছো আৰু কেনেকৈ আমি ৰিলেশনটো ট্ৰানজিটিভ বুলি এস্টাবলিশ কৰিছো। proof বিলাক ইমান কমপ্লেক্স নহয়, সিম্পল হয়। এতিয়া আমি চাও যে এই ইকুইভ্যালেন্স ৰিলেশনটোৰ কাৰণে জেডত কেনেকুৱা কথাবিলাক হৈ আছে। এতিয়া আমি জেডৰ ক্ষেত্ৰত চাওঁচোন জেডত কি হৈছে, ইকুইভ্যালেন্স ৰিলেশনটো জেডত কেনেকৈ ইনফ্লুয়েন্স কৰিছে। এইটো হ'ল আমাৰ সেট অফ ইন্টিজাৰ্স z। প্ৰথমতে আমি চাওঁ যে এই যেটো আমি ৰিলেশন লৈছিলো ৰিলেশনটোৰ ক্ষেত্ৰত 0 ৰ লগত এলিমেন্টস বা integers related to 0 কোনবিলাক এলিমেন্ট বা কোনবিলাক integers 0 ৰ লগত ৰিলেটেড হৈ আছে। তোমালোকে চোৱা 0 ৰ লগত আমি যদি integers বিলাক চাওঁ, this one is 0 1 2 3 4 -1 -2 -3 এনেকৈ আমি integers বিলাক পাম। 0 ৰ লগত ৰিলেটেড কোনবিলাক হ'ব? ডেফিনেটলি ইয়াত 0 ৰ লগত 1 ৰিলেটেড নহয়, because 0 - 1 is not even। 0 ৰ লগত ৰিলেটেড কোনবিলাক হ'ব? since 0 is even, গতিকে all even numbers will be related to 0 r -6 -4 -2 0 2 4 6 and so on। কাৰণ 0 ৰ লগত কোনবিলাক ৰিলেটেড হ'ব? যিবিলাকৰ লগত 0 ডিফাৰেন্স এটা ইভেন নাম্বাৰ হ'ব। গতিকে 0 - -6 is 6, 0 আৰু -6 ৰ ডিফাৰেন্স হ'ল 6 ইভেন নাম্বাৰ, 0 আৰু -4 ডিফাৰেন্স হ'ল 4 ইভেন নাম্বাৰ। ঠিক তেনেকৈ 0 আৰু 2 ডিফাৰেন্স 0 - 2 is -2 ইভেন নাম্বাৰ। গতিকে এই গোটেইখিনি হ'ল এই গোটেই নাম্বাৰবিলাক হ'ল কাৰ লগত ৰিলেটেড? 0 ৰ লগত ৰিলেটেড। আৰু আমি দেখিছো যে গোটেই নাম্বাৰবিলাক হৈছে দাদা ইভেন নাম্বাৰ। integers related to 1 are 1 ৰ লগত কোনবিলাক ৰিলেটেড? চোৱা 1 টো অড নাম্বাৰ হয়, গতিকে 1 ৰ লগত যিবিলাক নাম্বাৰ ৰিলেটেড হ'ব গোটেইবিলাক কি হ'ব? অড নাম্বাৰ হ'ব। 3 হ'ব ইয়াত, -1 হ'ব, -3 হ'ব, তো ইয়াতে কি হ'ব তেতিয়াহ'লে -5 -3 -1 1 3 5 7 and so on। এটা তুমি চোৱা যে 1 আৰু -5 ৰ ডিফাৰেন্স কিমান হ'ব? 1 - -5 is how much? 6 even divisible by 2, গতিকে 1, -5 থাকিব। in this way এই 1 ৰ লগত এই গোটেই নাম্বাৰবিলাক কি হ'ব? ৰিলেটেড হ'ব। অৰ্থাৎ এই যে আমি দুটা সেট পালো, প্ৰথমৰ সেটটোত কিছুমান ইভেন ইন্টিজাৰ্স আছে আৰু পিছৰ সেটটোত কিছুমান কি আছে? অড ইন্টিজাৰ্স আছে। অৰ্থাৎ আমি জেডক কি কৰিলো? জেডক আমি দুটা ভাগত ভাগ কৰি পেলালো। এটা ভাগত থাকিব -6 -4 -2 0 2 4 6 and so on ইভেন নাম্বাৰবিলাক ইয়াত থাকিব। আৰু ইয়াত কি থাকিব? অড বিলাক -5 -3 1 not 1 -1 1 3 5 7 এই অড নাম্বাৰবিলাক এই পাৰ্টত থাকিব। এটা চোৱা যে আমি জেডক এই যে আমি 0 ৰ লগত ৰিলেটেড যিবিলাক নাম্বাৰছ উলিয়াইছো এই নাম্বাৰছ বিলাকক বা এই যিটো আমি সেট পাম সেই সেটটোক আমি নাম দিম, এইটোক আমি নাম দিম ইকুইভ্যালেন্স ক্লাস of 0। equivalence class of 0, equivalence class of 0 is denoted by this one। equivalence class of 0 বুলি কওঁতে আমি কি বুজি পাম? যে আমি 0 ৰ লগত z ত থকা কোনবিলাক এলিমেন্ট ৰিলেটেড হৈ আছে এইবিলাক এলিমেন্ট গোটেই ইভেন নাম্বাৰ বিলাক ইভেন ইন্টিজাৰ্স বিলাক 0 ৰ লগত ৰিলেটেড হৈ আছে তাৰ নোটেশনটো হ'ল। তো ইয়াক কেতিয়াবা আমি কি বুলি কম? this one 0। তাৰ পিছত
next to equivalence class of 1 tak ami denote korim 1 er etok ami nam dim 1 er etia ami jodi bhalkoi sao je ami yat jodio ami 0 aru 1 er equivalence class duta he uliaisu তোমালোকে যদি ভালকৈ চিন্তা কৰিছা ইয়াত যদি আমি 2 equivalence class to উলিয়াবলৈ যাও suppose মোৰ মন গৈছে মই 2 equivalence class to উলিয়াবলৈ চেষ্টা কৰিম তেতিয়া কি হ'ব চাওঁচোন আমি 2 ৰ যিটো equivalence class সেই equivalence class to একেখিনি থাকিব লাগিব কাৰণ 2 ৰ লগত যিবিলাক ৰিলেটেড 2 যেহেতু ইভেন নাম্বাৰ গতিকে 2 ৰ লগত যিবিলাক ৰিলেটেড integers হ'ব all those integers have to be some even integers therefore this is nothing but this one equivalence class of 0 ঠিক তেনেকৈ 4 ৰ যদি মই চাওঁ তেতিয়া ইয়াৰ লগত সমান হ'ব অৰ্থাৎ আমি গম পালো যে এই 0 ৰ যিটো equivalence class 0 ৰ equivalence class to যিমান বিলাক ইয়াত integers আছে প্ৰতিটোৰে আমি কি কৰিব পাৰো প্ৰতিটোৰে আমি equivalence class উলিয়াব পাৰো আৰু আমি দেখা পাম যে গোটেই equivalence class বিলাক সমান অৰ্থাৎ 0 ৰ যিটো equivalence class that is same as the equivalence class obtained by 2 that is same as the equivalence class of 4 and 6 and so on clear hoisene ba কথাটো ছাত্ৰ ছাত্ৰীসকল যে 0 ৰ যিটো equivalence class সেই equivalence class to সেই ক্লাসটোত থকা যিমান বিলাক আমি ইভেন ইন্টিজাৰ্স পাইছো প্ৰতিটোৰে ইকুইভ্যালেন্স ক্লাসৰ লগত সমান হ'ব ঠিক তেনেকৈ 1 ৰ যিটো ইকুইভ্যালেন্স ক্লাস এই 1 ৰ ইকুইভ্যালেন্স ক্লাস 3 ৰ ইকুইভ্যালেন্স ক্লাস 5 ৰ ইকুইভ্যালেন্স ক্লাস 7 ৰ ইকুইভ্যালেন্স ক্লাস সেই গোটেই ইকুইভ্যালেন্স ক্লাস বিলাক সমান হ'ব গতিকে আমি কি পালো ইয়াৰ পৰা আমাৰ সামাৰিটো এনেকুৱা যে আমি 0 is equal to twice r যত r এটা ইন্টিজাৰ এটা হল আমাৰ সামাৰি দেই এটো আমাৰ সামাৰি আমি কি পালো যে 0 equivalence class to that is equal to the equivalence class obtained by twice r where r is an integer you may put r equal to 0 here you will get this one if you put r equal to 1 you get the equivalence class of 2 and so on and 1 the equivalence class of 1 is equal to 2r plus 1 where r is an integer এটো হৈছে এটা খুব ইম্পৰ্টেন্ট সামাৰি হয় আমি দেখা পাইছো যে সেই ইকুইভ্যালেন্স ৰিলেশনটোৱে z ক দুটা পাৰ্টত ভাগ কৰিছে আৰু এনেকৈ সাবডিভিজন কৰিছে যে ইহত দুটাৰ ইন্টাৰসেকশনটো ফাই তোমালোকে ইয়াত চোৱা যে 0 আৰু 1 ৰ ইন্টাৰসেকশনটো ফাই 0 ৰ ইকুইভ্যালেন্স ক্লাস আৰু 1 ৰ ইকুইভ্যালেন্স ক্লাস সেই ইকুইভ্যালেন্স ক্লাস দুটা ইন্টারসেকশন টু 5 তাৰ পিছত 0 ৰ ইকুইভ্যালেন্স ক্লাস আৰু 1 ৰ ইকুইভ্যালেন্স ক্লাস দুটাকে যেতিয়া আমি ইউনিয়ন লম উই গেট z আমি z পাম আৰু সেই কাৰণে আমি কম যে আমি z ক পাৰ্টিশন কৰিলো আৰু এটো হল আমাৰ এটা পাৰ্টিশন the equivalence class suppose we name it p equal to set the equivalence class of 0 and the equivalence class of 1 that is a partition of z with respect to r means the relation we have already defined গতিকে আমি যেটো ৰিলেশন লৈছিলো সেই ৰিলেশনটোৰ কাৰণে আমি z ত এটা পাৰ্টিশন পাইছো পাৰ্টিশনটো দুটা এলিমেন্ট থাকিব এটা হৈছে 0 ৰ ইকুইভ্যালেন্স ক্লাস আৰু এটা হৈছে 1 ৰ ইকুইভ্যালেন্স ক্লাস ঠিক তেনেকৈ আমি যদি এটা বেলেগ ৰিলেশন লওঁ যেটো ইকুইভ্যালেন্স ৰিলেশন হ'ব তেতিয়া আমি সেই ইকুইভ্যালেন্স ৰিলেশনটোৰ কাৰণেও আমি যেটো সেটৰ ওপৰত ৰিলেশনটো ডিফাইন কৰিম সেই সেটটোৰ আমি এটা এনেকুৱা পাৰ্টিশন এটা পাম আৰু এটা এক্সাম্পল তোমালোকক মই খুব চমুকে ক'ব বিচাৰিছো যে ইয়াত মই যেটো ৰিলেশন লৈছিলো ইয়াত মই লৈছিলো যে r equal to a comma b where a minus b is divisible by 2 আমি যদি এনেকৈ লও example r equal to a comma b such that a minus b is divisible by 3 that is a subset of
z cross z আমি z ত কি কৰিছো এটা আকৌ ৰিলেচন লৈছো কি লৈছো যে r ত কি থাকিব a, b থাকিব where a - b is divisible by 3 আগতে আমি 2 লৈছো ইয়াত 3 লৈছো তো এই ৰিলেচনটো আমি আগৰটোৰ নিচিনাকৈ এস্টাবলিশ কৰিব পাৰো যে r is equivalence relation r is equivalence relation আৰু এই ৰিলেচনটোৰ ক্ষেত্ৰত আমি যেটো z পাম z ত আমি তিনিটা ইকুইভ্যালেন্স ক্লাস পাম এটা হ'ব আমাৰ 0 ৰ ইকুইভ্যালেন্স ক্লাসটো থাকিব এটা 1 ৰ ইকুইভ্যালেন্স ক্লাস থাকিব আৰু এটা 2 ৰ ইকুইভ্যালেন্স ক্লাস থাকিব তাৰ পিছত এই 0 ৰ যেটো ইকুইভ্যালেন্স ক্লাস অৰ্থাৎ 0 ৰ লগত যিবিলাক ইন্টিজাৰ্স ৰিলেটেড সেইবিলাক ইয়াত থাকিব 1 ৰ লগত যিবিলাক ৰিলেটেড সেইবিলাক ইয়াত থাকিব 2 ৰ লগত যিবিলাক ৰিলেটেড সেইবিলাক ইয়াত থাকিব আৰু আমি দেখিম যে এটো আৰু এটো সমান এটো আৰু এটো সমান এটো আৰু এটো সমান ঠিক এনেকৈ this is equal to suppose 6 this one is 7 this one is 8 and so on etc অৰ্থাৎ এই ৰিলেচনটোৰ কাৰণে আমি এই ৰিলেচনটোক z ত এটা ইকুইভ্যালেন্স ৰিলেচন প্ৰমাণ কৰিব পাৰো আৰু সেই ইকুইভ্যালেন্স ৰিলেচনটোৰ কাৰণে আমি z ৰ ক্ষেত্ৰত কি পাম আমি এটা পাৰ্টিশন পাম তাত তিনিটা ইকুইভ্যালেন্স ক্লাস থাকিব এটা হৈছে 0 ৰ ইকুইভ্যালেন্স ক্লাস এটা হৈছে 1 ৰ ইকুইভ্যালেন্স ক্লাস আৰু এটা হৈছে 2 ৰ ইকুইভ্যালেন্স ক্লাস that is a partition of z for this equivalence relation r গতিকে প্ৰতিটো ইকুইভ্যালেন্স ৰিলেচনে এটা পাৰ্টিশন ডিফাইন কৰে আগৰ এক্সাম্পলটোত আমি a - b is divisible by 2 লৈছিলো সেই ক্ষেত্ৰত আমি পাৰ্টিশনটো পাইছিলো য'ত ইকুইভ্যালেন্স ক্লাস অফ 0 আৰু ইকুইভ্যালেন্স ক্লাস অফ 1 আছিল এটা এলিমেন্ট আৰু এতিয়াৰ যেটো আমি এক্সাম্পল লৈছো য'ত a - b is divisible by 3 এই ক্ষেত্ৰত আমি পাৰ্টিশনটো তিনটা এলিমেন্ট পাইছো 0 ৰ ইকুইভ্যালেন্স ক্লাস 1 ৰ ইকুইভ্যালেন্স ক্লাস আৰু 2 ৰ ইকুইভ্যালেন্স ক্লাস আৰু ইয়াৰ যেটো কনভাৰ্স যে যেতিয়া প্ৰথম কথা হল কি every equivalence relation defines a partition of the set and conversely every partition defines an equivalence relation in the set हे দুইটা ইয়াত এস্টাবলিশ আমি কৰিব পাৰো আৰু আমি কিছুমান এক্সাম্পল লৈ ভেৰিফাই কৰি চাব পাৰো ছাত্ৰ ছাত্ৰীসকল মই আশা কৰোঁ তোমালোকে আজি আমাৰ এই ডিসকাশনটো বুজি পাইছা আমি ইকুইভ্যালেন্স ৰিলেচন ইয়াত ডিফাইন কৰিছো আৰু ইকুইভ্যালেন্স ৰিলেচন এটা কেনেকৈ এটা সেটক পাৰ্টিশন কৰে আমি এই সম্পৰ্কে আলোচনা কৰিছো আৰু তোমালোকে কথাবিলাক আকৌ এবাৰ চাবা আৰু নিশ্চয় বুজি পাবা থ্যাংক ইউ